ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম লখিমপুৰ জিলাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে, গোটেইখিনি আমি কনচেপ্টখনৰ সৈতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সেইখিনি সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। তোমালোকে সকলো ধৰণৰ ইনফৰমেশ্যন হোৱাটছআপ গ্ৰুপতে পাই যাবা। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, অসমীয়া লিটাৰেৰী ছ'চাইটি কাৰ নেতৃত্বত গঠন হৈছিল? কাৰ নেতৃত্বত গঠন হৈছিল? তোমার এইটো দেৱীচৰণ বৰুৱা আৰু গুণাভিৰাম বৰুৱা। এইটো তোমাৰ কাৰেক্ট হ'ব। 1 and 3 কাৰেক্ট হ'ব। চি অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। তাৰপিছত চোৱা, 2 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, 5 বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে কোনকেইটা উক্তি শুদ্ধ? তো তোমাৰ বিশ্ব পৰিৱেশ দিৱস যিটো আছে, বিশ্বৰ সকলোৰে মাজতে পৰিৱেশৰ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাটো এই দিৱসৰ মূল লক্ষ্য হয়। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনত কি কৈছে, তলত দিয়াসমূহ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা। ইয়াতে চোৱা, তোমাৰ যিটো সঞ্জীৱনী আছে, সঞ্জীৱনীটো তোমাৰ কাৰ হয়? কৃষ্ণ কুমাৰ মিত্ৰৰ হয়। তাৰপিছত আছে সুপ্ৰভাত। সুপ্ৰভাতটো কাৰ হয়? যিটো তোমাৰ আচ্ছা, তোমাৰ ইয়াতে তোমাৰ 1C-1 হ'ব। এইটো তোমাৰ ঠিক ঠাক আছে। তাৰপিছত আহিব 2 আহিব, এইটো তোমাৰ কুমুদিনী মিত্ৰ। আৰু তোমাৰ দি ডন কাৰ আছিল? এইটো সতীশ চন্দ্ৰ মুখাৰ্জীত আছিল। আৰু যুগান্তৰ আছিল ভূপেন্দ্ৰনাথ দত্ত। তো এইটো তোমাৰ কাৰেক্ট হ'ব। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমালোকক এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি ই বুক ল'ব বিচৰা ছ'চিয়েল ছায়েন্সৰ, তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত কণ্টেক্ট কৰিবা আৰু তোমালোকৰ কুৱেশ্যন পেপাৰবোৰ এইটো নম্বৰত পঠাই দিবা। ইয়াতে যিবোৰ কুৱেশ্যন আহিছে, ই বুকৰ পৰা 99% কুৱেশ্যন কমন আহিছে। তোমালোকে ই বুকটো ল'ব পাৰা। মই কিন্তু চেপ্টাৰ ৱাইজ ই বুক বনাইছোঁ, য'ত তোমালোকে পাবা কি পাবা, MCQs পাবা, লগতে তোমালোকে ইনচাইট কুৱেশ্যন পাবা, তাৰ লগতে চেপ্টাৰৰ 100% এনচাৰ পাবা। চেপ্টাৰ ৱাইজ প্ৰত্যেকটো চেপ্টাৰৰে 100% এনচাৰ আছে। তো তোমালোকে ইমানখিনি সুবিধা একেবাৰে কম দামতে তোমালোকে পাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। আৰু যদি ই বুকটো লাগে, এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। তোমালোকে ই বুক ল'ব পাৰা, ছায়েন্সৰ ল'ব পাৰা। ছায়েন্সৰো ঠিক একেধৰণৰে মই চেপ্টাৰ ৱাইজ MCQ আৰু তোমাৰ লগতে নোটছ বনোৱা আছে। তাৰপিছত ছ'চিয়েল ছায়েন্সৰ ল'ব পাৰা আৰু তোমালোকে ল'ব পাৰা এছামিছৰ। এই তিনিটা ছাবজেক্টৰ তোমালোকে ল'ব পাৰা, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। যিসকলে লৈছে সিহঁতে কিন্তু ভাল ৰিভিউ দি আছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। সৰি, অলপমান কমন কোল্ড হৈ আছে, সেইকাৰণে এনেকুৱা, এপলজাইজ। 4 নম্বৰ কুৱেশ্যনটোত কৈছে, ইংৰাজ চৰকাৰে 1911 চনত বংগ বিভাজন বাতিল কৰে। এইটো কাৰেক্ট হয়। এইটো কাৰেক্ট হয়। বংগ বাতিলে ব্ৰিটিছ চৰকাৰৰ পৰাজয় ব্যৰ্থতা প্ৰকাশ কৰি গ'ল। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। এতিয়া চোৱা, তোমাৰ বংগ বিভাজন যে কিহৰ কাৰণে তোমাৰ ভংগ কৰিছিল, ইয়াতে কিন্তু সেইটো কথা কোৱা নাই। ইয়াতে কৈছে তোমাৰ ইয়াৰে ব্যৰ্থতা বা কনচিকুৱেঞ্চৰ কথা অলপমান কৈছে। তাৰমানে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'লেও ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। তো এইটো কোনটো অপশ্যন কাৰেক্ট হ'ব? এইটো চোৱা, ডি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, একেবাৰে চিম্পল প্ৰশ্ন হয়, এইটো লাড্ডু প্ৰশ্ন এইবোৰ। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? কয়লা হ'ব। ডি অপশ্যন কাৰেক্ট হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ কাৰণ নহয়? এটা বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ কাৰণ নহয় বুলি কৈছে, তো সাগৰীয় পৃষ্ঠৰ উত্থান। এইটো তোমাৰ গ্ৰেভিটেশ্যনৰ লগত ৰিলেটেড হয়। ইয়াতে তোমাৰ কোনো এইটোৰ লগত ৰিলেশ্যন নাই। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা, মহাকৰ্ষণ যিটো বল আছে বা মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱতে সাগৰৰ পৃষ্ঠ উত্থান পতন হয়। আৰু তোমাৰ ইয়াতে চোৱা, তোমালোকে ভাবিব পাৰা যে ইয়াতে কাৰণ নহয় বুলি কৈছে, তো শস্য উৎপাদনৰ কাৰণ নহয় বুলি তোমালোকে ভাবিব পাৰা। এইটো কিন্তু ভুল হয়। কিহৰ কাৰণে ভুল হয়? শস্যৰ উৎপাদনে প্ৰচুৰ পৰিমাণে মিথেন গেছ নিৰ্গত কৰে। আৰু এই মিথেন গেছ তোমাৰ কি হয়? বায়ুমণ্ডলৰ উচ্চতা বৃদ্ধি কৰাৰ এটা প্ৰধান কাৰক হিচাপে কাম কৰে। ঠিক আছে। তো তোমাৰ য'ত তোমাৰ ক্ৰপ ফিল্ড বেছি আছে, তাতে সদায় গৰম বেছি থাকে, কাৰণ তাতে তোমাৰ মিথেন গেছটো বেছি ৰিপ্ৰডিউচ হয়। ঠিক আছে। তো
ইয়াতে সাগৰৰ পৃষ্ঠ উত্থান হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব, কনফিউজ নহ'বা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, তলৰ ঘটনাসমূহৰ শুদ্ধ ক্ৰমটো তোমাৰ কি কৰিবলৈ দিছে, ইয়াতে বাছি উলিয়াবলৈ দিছে। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। কেবিনেট মিছনক ভাৰতলৈ প্ৰেৰণ, সংবিধান সভা গঠন, ভাৰতীয় স্বাধীনতা লাভ আৰু নতুন সংবিধান বলবৎ। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এনেকুৱা ধৰণৰ যিবোৰ সিকুৱেন্সিয়েল কুৱেশ্যন আছে, এই কুৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ চোৱা। 8 নম্বৰ কুৱেশ্যনটো মই পঢ়ি দিছোঁ, তোমালোকে ভালদৰে শুনিবলৈ ট্ৰাই কৰিবা। ৰমলা খুৰীয়ে চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি গাঁৱৰ সদস্যসকলক অৱগত কৰাত বেংকত 5,000 টকাৰ এটা একাউণ্ট খুলিলে, 500 টকাৰ একাউণ্ট খুলিলে। এমাহ পিছত আঁচনিৰ ধন 1,1200 টকা 1,250 টকা জমা হ'ল। তাই কেইদিনমান পিছত বেংকৰ পৰা 1,000 টকা উলিয়াই আনিলে। আকৌ মাহে মাহে আঁচনিৰ ধন জমা হয় আৰু জমা ধনৰ পৰা এটা অংশ উলিয়াই আনে। কেতিয়াবা হাঁহ কুকুৰাৰ কণী বিক্ৰী কৰি পোৱা টকাখিনিও বেংকত জমা হয়। বছৰৰ শেষত কিছু সুতো লাভ কৰে। তেওঁ এই তথ্যখিনি বিচাৰ কৰি ৰমলা খুৰীৰ বেংকৰ একাউণ্টৰ প্ৰকাৰ বাছি উলিওৱা। এতিয়া চোৱা, তোমাৰ টকাখিনি জমা কৰে আকৌ উঠাই লৈ আহে, তো এইটো তোমাৰ কি হ'ব, ছেভিংছ একাউণ্ট হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। প্ৰশ্ন দীঘল হয়, এনচাৰ চুটকিকা। তাৰপিছত কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্য, কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্য কি, কাগজী মুদ্ৰা ছপা কৰা। তাৰপিছত তোমাৰ ঋণ মুদ্ৰা সৃষ্টি কৰা, এইটো কাৰেক্ট হয়। ঋণ মুদ্ৰা সৃষ্টি কৰা নহয়, ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। ঋণ মুদ্ৰা সৃষ্টি কৰে বাণিজ্যিক বেংকে, তাৰপিছত কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা, কাৰেক্ট হয়। আৰু তোমাৰ বেংকৰ পৰিশোধ কৰে, এইটো কাৰেক্ট হয়। তো ডি অপশ্যন কাৰেক্ট হ'ব গোটেইকেইটা, ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চাবা, এইটো ঐতিহাসিক গান্ধী আৰউইন চুক্তি, 31ত 5 মাৰ্চ আছিল, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটি চোৱা, 3 নম্বৰটোত কি কৈছে, 11 নম্বৰ, 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সম্পদ সংৰক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসূ কৰিবলৈ বিদ্যালয়ৰ দুৱাৰ আৰু ওচৰ পাজৰৰ জনসাধাৰণৰ মাজত সচেতনমূলক নাটক কৰাৰ আঁচনি লৈছিল। তেওঁলোকে এই সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতি যুক্তিগত কৰিছে, এইটো সম্পদৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ, ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো যিটো সম্পদৰ বহনক্ষম উন্নয়ন আছে, সেই বহনক্ষম উন্নয়নৰ ওপৰত নাটক কৰি বিভিন্ন ছাত্ৰ ছাত্ৰী বা যিবোৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আছে, সেইবোৰো তোমাৰ কি কৰে, ৰোড প্ৰদৰ্শন কৰে বা ৰাস্তাত তোমাৰ নাটকবোৰ প্ৰদৰ্শন কৰে। তো সেইটো তুমি ছাত্ৰ হিচাপেও কৰিব পাৰা। তো সেইটো বুজায় যে আমাৰ ভৱিষ্যতৰ কাৰণে সম্পদসমূহ কিমান দৰকাৰী হয়, সেইটোৰ কাৰণেহে। তো এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত বংগ বিভাজনৰ সময়ত ভাইচৰয় কোন আছিল, লৰ্ড কাৰ্জন, ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত তলাতল ঘৰটো নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু সমাপ্ত কৰিছিল ৰাজেশ্বৰ সিংহ আৰু তেওঁৰ লগৰসকলে। এইটো তোমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব। এইটো কিন্তু মনত ৰাখিবা, এই কথাটো মনত ৰাখিবা, ইয়াৰ ওপৰতো প্ৰশ্ন আহে। 14 নম্বৰ, নিম্নলিখিত প্ৰাণীৰ কোনকেইটা বিলুপ্তৰ অন্তৰ্ভুক্ত নহয়, বিলুপ্ত নহয়, গৰু, গাহৰি, এইটো 4 নম্বৰটো কাৰেক্ট হ'ব। বাকীবোৰ বিলুপ্ত হয়। সোণালী বান্দৰটো নাই বুলি ক'ব পাৰি। আগৰ দিনতো তোমাৰ সোণাই ৰূপাই আছিল অলপমান, কিন্তু বৰ্তমান একেবাৰে নাই বুলি ক'ব পাৰি, 5-6টামান থাকিব পাৰে। বনৰীয়া ম'হ নাই। তাৰপিছত তোমাৰ দেওহাঁহ আৰু ধনেশ পক্ষীটো তোমাৰ বিলুপ্ত হৈ আছে। আগতে আমাৰ অসমত বহুত আছিল, কিন্তু বৰ্তমান কমিছে, ঠিক আছে। তো তোমাৰ এই গোটেইকেইটা তোমাৰ কি হয়, বিলুপ্ত প্ৰাণীৰ অন্তৰ্ভুক্ত হয়, কিন্তু গৰু, ম'হ, গাহৰি এইবোৰ আছে এতিয়াও। তো এইটো 4 নম্বৰটো কাৰেক্ট হ'ব, অনলি 4, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটিলৈ চোৱা, পৃথিৱীত যুক্তৰাষ্ট্ৰীয় প্ৰৱৰ্তন কৰা প্ৰথমটো ক'ত তোমাৰ প্ৰথমবাৰ কৰা হৈছিল, এইটো আমেৰিকাত কৰা হৈছিল, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা, অসমত আৰ্য অনাৰ্যসকলে সমন্বিত অৱদানেৰে এক সংস্কৃত সংস্কৃতি উৎপত্তি হৈছিল, কাৰেক্ট হয়। আৰু ভাৰতবৰ্ষৰ গঠিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ইয়াতে চাবা, এতিয়া কিন্তু তোমালোকে এটা শব্দটো তুমি ভালদৰে লক্ষ্য কৰা, অসমতো ঘটিছিল। অসমতো মানে কি, তোমাৰ বাকী জিলাসমূহ বা তোমাৰ বাকী ৰাজ্যসমূহতো ঘটিছিল, তাৰ লগে লগে অসমতো ঘটিছিল, ঠিক আছে। আৰু এইটোৱে তোমাৰ কি কৰিছিল, আমাৰ অসমৰ এটা সংমিশ্ৰিত সাংস্কৃতি এটা কি কৰিছিল, গঠন লৈ উঠিছিল। তো এ আৰু দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনটো ছেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো ডি অপশ্যন উইল বি কাৰেক্ট, ডিটো কাৰেক্ট হ'ব ইয়াৰে। তাৰপিছত চোৱা, এইটো তোমাৰ কি কৈছে, অসমত দাস প্ৰথা কেতিয়া তোমাৰ কি হৈছিল, নিষিদ্ধকৰণ কৰা হৈছিল। অসমৰ দাস প্ৰথা কেতিয়া হৈছিল, 1840। এই নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰটো এই নম্বৰ হ'বনে, এইটো
তোমালোকে এবাৰ চাই ল'বাচোন দাগ প্ৰথা কেতিয়া হৈছিল, মই পাহৰিলোঁ নেকি, 41 হ'ব পাৰে, এবাৰ চেক কৰি চাবা তোমালোকে আৰু কমেণ্টত জনাবা। তাৰপিছত তোমাৰ 18 নম্বৰটোত কি কৈছে, 1857 চনত অসমত বৃহৎ সামৰিক বিদ্ৰোহৰ সৃষ্টি হৈছিল, কাৰেক্ট হয়। আৰু কিহৰ কাৰণে তোমাৰ কৰিছিল, এইটো বিদ্ৰোহী অসমীয়া সমাজত ব্ৰিটিছ বিৰোধী জাগৰণৰ বীজ সঞ্চাৰ কৰিছিল, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তো তোমাৰ এতিয়া দুটা কাৰেক্ট হ'ব, ই আৰু বি দুটা কাৰেক্ট হয়। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 19 নম্বৰ কুৱেশ্যনটো চোৱা, অসমলৈ প্ৰব্ৰজন ঘটা প্ৰথমটো জনগোষ্ঠী অষ্টিক জনগোষ্ঠী, এইটো বি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, তলতীয়া কোনটো বাণিজ্যিক বেংকৰ কাম, আচ্ছা এই প্ৰশ্নটি এবাৰ লক্ষ্য কৰিবাচোন, ইয়াতে তোমাৰ বাণিজ্যিক বেংকৰ কাম নহয় বুলি হ'ব লাগিছিল, ঠিক আছে। এইটো তলতীয়া কোনটো বাণিজ্যিক বেংকৰ কাম নহয়, তো সঞ্চয় গ্ৰহণ কৰা বাণিজ্যিক বেংকৰ কাম হয়, ঋণৰ যোগান ধৰা বাণিজ্যিক বেংকৰ কাম হয়, ঋণ মুদ্ৰাৰ সৃষ্টি কৰা বাণিজ্যিক বেংকৰ কাম হয়, কিন্তু কাগজী মুদ্ৰা ছপা কৰাটো চেণ্ট্ৰেল বেংকৰ কাম হয়। তো ইয়াতে হ'ব লাগিছিল যে কাম নহয় কোনটো, তো ডি অপশ্যনটো কাৰেক্ট হ'ব, ঠিক আছে, এইটো নহয় হ'ব। 21 নম্বৰটো এইটো তোমাৰ মিলাবলৈ দিছে, 21 নম্বৰটো, তো তোমাৰ নামঘোষাটো কোন হয়, মাধৱদেৱ হয়, তো A4 আহিব, এটা অপশ্যনতে আছেচোন A4, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ B3 আহিব, এইটো তোমাৰ পদগীতাটো গোবিন্দ মিত্ৰ আৰু সপ্তকাণ্ড ৰামায়ণটো কোন আছিল, মাধৱ কন্দলী, আৰু চিহ্ন যাত্ৰাটো আছিল তোমাৰ এইটো মাধৱদেৱ, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, শংকৰদেৱ সৰি, এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলতীয়া নগৰসমূহৰ ভিতৰত দ্বিতীয় শ্ৰেণীৰ নগৰ, এইটো শিলচৰ, ডিব্ৰুগড়, কামৰূপ, মেট্ৰ', তেজপুৰ, এইবোৰ তোমাৰ ফাৰ্ষ্ট ক্লাছ চিটি হয়, আৰু উত্তৰ লখিমপুৰটো ছেকেণ্ড ক্লাছ হয়, বি অপশ্যনটো কাৰেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, তাৰপিছৰ কুৱেশ্যনটো চাবা, 23 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমালোকৰ লোকনৃত্য বা লোকগীত যিটো পাৰ্ট আছে সেইটোৰ পৰা কুৱেশ্যন আহিছে। এইটো তলতীয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা, অশুদ্ধটো লাগে আমাৰ, অশুদ্ধ। কেঁচুৱা টোপনি যোৱা গীতক তোমাৰ কি বুলি কোৱা হয়, নিচুকনি গীত বুলি কোৱা হয়, নিচুকনি গীত, কিন্তু এটা টাঙলি দি আছে, এইটো মিছা হয়, এইটো কাৰেক্ট হয়, যিটো মিছা সেইটোৱে সঁচা, তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 24 নম্বৰ চোৱা, এইটো পৃথিৱীৰ উচ্চতম শৃংগসমূহৰ স্থানসমূহ সূচোৱা, তো তোমাৰ মাউণ্ট এভাৰেষ্টটো ফাৰ্ষ্ট, মাউণ্ট এভাৰেষ্ট ফাৰ্ষ্ট আহিব, তো A1 হ'ব। আৰু তোমাৰ যিটো তোমাৰ কি আছে, গডউইন অষ্টিনটো ছেকেণ্ড হয়, এইটো আহিব তোমাৰ 2 নম্বৰ লগত। C2 ক'ত আছে চোৱা, C2, আচ্ছা দুটাত A1 C2 এইটো আছে, গতিকে আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 25 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা হয়, ডি অপশ্যন কাৰেক্ট হয়। IUCNৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্ভুক্ত, এইটো ইউনেস্কো হয়। এইটো হৰ্ণবিলটো নগাসকলৰ এটা উৎসৱ হয়। তাৰপিছত তোমাৰ 28 নম্বৰ, এছিয়াৰ বৃহত্তম চাহ বাগিচা, এইটো তোমাৰ এইটো মানবেৰা হয়, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মানবেৰা, এইটো মোনাবাৰী, এই নম্বৰটো কাৰেক্ট হ'ব। অসমৰ প্ৰধান শস্য ধান। তাৰপিছত 30 নম্বৰটো এছাৰশ্যন দিছে, বৰ্তমান অসম ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য, কিয়, কাৰণ ভিন্নতাৰ বৈচিত্ৰ্য হৈছে ভাৰতৰ প্ৰধান বৈশিষ্ট্য, এইটো কাৰেক্ট হয়। আৰু কাৰেক্টটো তোমাৰ এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হয়, গতিকে এ আৰু আৰ দুটা শুদ্ধ হ'ব, দুটা শুদ্ধ, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইউৰোপ আৰু এইটো 31 নম্বৰ চাবা, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সীমা নিৰ্ণয় কৰিছে ভূমধ্য মহাসাগৰ, মেডিটেৰিয়ান চি। তাৰপিছত তোমাৰ চাইমন কমিশ্যন ভাৰতলৈ অহাৰ সময়ত পুলিচৰ লাঠিচালনাত মৃত্যুবৰণ কৰিছিল লালা লাজপত ৰায়, চি অপশ্যন কাৰেক্ট হ'ব। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ আছিল ফুলগুৰি ধাৱা, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল তোমাৰ 58 চনৰ 26 ফেব্ৰুৱাৰী, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইবোৰ প্ৰশ্ন ইজি প্ৰশ্ন হয় আৰু কমন কুৱেশ্যন হয়, প্ৰত্যেক জিলাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, আগতেও মই বহুতকেইটা জিলাত কুৱেশ্যন দি আছোঁ। আৰু তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, আৰু ই বুক ল'বলৈ নাপাহৰিবা। ই বুকৰ পৰা কিন্তু তোমালোকে 100% কনচেপশ্যন তোমালোকে ক্লিয়াৰ পাবা, আৰু 99% কুৱেশ্যন তোমালোকে কমন পাবা, ঠিক আছে, তাতে গোটেইখিনি ইনক্লুড কৰা আছে। ইয়াতে তোমাৰ 35ত দাবী কি কৈছে চোৱা, 1857 চনৰ বিদ্ৰোহ চৰকাৰক অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল, কাৰেক্ট হয়। কিহৰ কাৰণে, কাৰণ বিদ্ৰোহৰ দমনৰ নামত যথেষ্ট ব্যয় হৈছিল, এইটো কাৰেক্ট হয়, ঠিক আছে। আৰু সেইকাৰণে ইয়াতে চোৱা, তোমাৰ কেৱল যে বিদ্ৰোহৰ দমনৰ ক্ষেত্ৰত যে ব্যৱহাৰ হৈছিল সেইটো নহয়,
তোমাৰ বিদেশৰ পৰা বহুত টকা বিনিয়োগো কৰিছিল, মানে তোমাৰ ঋণো আছিল বহুত টকা, ঋণ আছিল আৰু তোমাৰ যিবোৰ বিদেশী তোমাৰ কি আছিল অস্ত্ৰ শস্ত্ৰ আছিল সেইবোৰ কিনিবলৈ বহুত টকা ব্যয় কৰিছিল। তো তোমাৰ এছাৰশ্যন ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এ নম্বৰটো কাৰেক্ট হ'ব ইয়াৰে। তাৰপিছত তোমাৰ 36 নম্বৰ কুৱেশ্যনটো চা, ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ঘূৰাই দিছিল কিহৰ কাৰণে? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? জয়ন্তীয়া বিদ্ৰোহটো তোমাৰ উকিয়াং নংবা আছিল। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ হয়? জলসিঞ্চন। মানৱ সৃষ্ট মানে মানুহে বনোৱা সম্পদ, তো জলসিঞ্চন হ'ব। নীতি আয়োগৰ অধ্যক্ষ তোমাৰ প্ৰাইম মিনিষ্টাৰ হয়, এই নম্বৰ অপশ্যন কাৰেক্ট হয়। ৰাষ্ট্ৰসংঘৰ ভেটো কাৰ কাৰ আছে? চোৱা, আমেৰিকাৰ আছে, চীনৰ আছে, তাৰপিছত তোমাৰ ফ্ৰান্সৰ আছে, তাৰপিছত আছে তোমাৰ কাৰ UK আছে অৰ্থাৎ ইউনাইটেড কিংডম আছে, আৰু কাৰ আছে? আৰু আছে ৰাছিয়া, আৰু কাৰ আছে? ৰাছিয়া। এইকেইজনৰ আছে, মনত ৰাখিবা 5টা আছে টোটেল, 5টা কাণ্ট্ৰি আছে যাৰ ভেটো পাৱাৰ আছে। তাৰে ভিতৰত আমেৰিকা আছে, চাইনা আছে, ফ্ৰান্স আছে, UK আৰু ৰাছিয়া, এই 5টাৰ আছে, কিন্তু জাপানৰ নাই। এইটো তোমাৰ কাৰেক্ট হ'ব। কোনটো নাই বুলি কৈছে? আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যন কাৰেক্ট হয়। তাৰপিছত তোমাৰ ICCৰ হেডকোৱাৰ্টাৰ, এইটোতো জানাই তোমালোকে, ক্ৰিকেট প্ৰেমী হয় তোমালোকে মোৰ নিচিনা, তো ই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ডুবাই। তাৰপিছত নিৰাপত্তা পৰিষদ UN-ৰ এটা অংশ হয়, সেইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব, UN-ৰ অংশ হয়। তাৰপিছত তোমাৰ চিডবিৰ কাৰ্যালয় লক্ষ্ণৌত হয়, লক্ষ্ণৌ, এইটো বি অপশ্যন কাৰেক্ট হ'ব। আৰু 44 নম্বৰত কৈছে কি তোমাৰ চা, মুদ্ৰাৰ বৈশিষ্ট্য নহয়, মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম, এইটো মুদ্ৰাৰ কাৰ্য হয়, এইটো বৈশিষ্ট্য নহয়, এইটো মুদ্ৰাৰ কাৰ্য, এইটো তোমাৰ বাকীকেইটা তোমাৰ মুদ্ৰাৰ বৈশিষ্ট্য হয়, ঠিক আছে। এইটো চাবা 45 নম্বৰ কুৱেশ্যনটোত কি কৈছে? দুজন ব্যক্তি এ আৰু বিৰ আয়ৰ পৰিমাণ একে হয়, মানে গড় আয় একে হয়, 1 টকা ইনকাম কৰে, ধৰা এ 100 টকা ইনকাম কৰিছে, বিয়েও 100 টকা ইনকাম কৰিছে, কিন্তু এৰ স্বাস্থ্যসেৱা আৰু শিক্ষা ভাল। এইটো চোৱা, এ যিজন আছে সেই স্বাস্থ্যসেৱাৰ লগতে শিক্ষা দুটা ভাল হয়, কিন্তু বিৰ সেই সুবিধা নাই, তেতিয়াহ'লে তাৰ মানে কি? তোমাৰ বি তোমাৰ কি হয়? হাই লেভেলৰ ষ্টেণ্ডাৰ্ড হয়, এইটো হাই লেভেল ষ্টেণ্ডাৰ্ড বুলি কয়। আৰু এৰ তোমাৰ কি হ'ব? হাই লেভেল হ'ব, আৰু বিৰ তোমাৰ কি হ'ব? এতকৈ কম হ'ব। তাৰ মানে তোমাৰ এ যিজন আছে সেই এ বিতকৈ অধিক উন্নত হ'ব, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাইছা, আৰু তোমালোকে ছায়েন্সৰ, তাৰপিছত তোমাৰ এছামিছৰ আৰু ছ'চিয়েল ছায়েন্সৰ যদি ইবুক ল'ব বিচৰা, একেবাৰে কম দামতে ইবুক ল'ব পাৰিবা, য'ত মই 100% তোমাৰ কণ্টেণ্ট কাভাৰ কৰি তোমাৰ চেপ্টাৰ ৱাইজ তোমাৰ PDF-বোৰ বনোৱা আছে। তোমালোকে যদি ল'ব বিচৰা 7002824673 নম্বৰ তোমালোকে কণ্টেক্ট কৰিব পাৰা। তাৰপিছত চোৱা, ইয়াৰে যিবোৰ তোমাৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনবোৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লং কুৱেশ্যনবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে যিবোৰ কুৱেশ্যনছ আহিছে সেই কুৱেশ্যনছবোৰ তোমাৰ বহুতে ৰিলেটেবল কুৱেশ্যনছ হয়। হালাকি MCQ কেইটা ইজি আছিল, কিন্তু লং কুৱেশ্যন কেইটা বহুত তোমাৰ ৰিলেটেবল কুৱেশ্যন হয়, ঠিক আছে। তো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, স্ক্ৰীনশ্বট মাৰি ৰাখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'টিলৈ, ধন্যবাদ।